প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰৰ মাজত আলোচনা। প্ৰমোদ বড়ো আৰু মই দুইজনে আলোচনা কৰিহে খাম্পা ডাঙৰীয়াক ডেপুটেশ্যনত আমি পাঠাই দিছোঁ। খাম্পা বৰগয়াৰী ডেপুটেশ্যনতহে UPPLলৈ গৈছে। UPPL দলত এক্সপাৰ্ট মানুহ নাই। জ্ঞানী মানুহ নথকাৰ বাবে BPFৰ মানুহ নিছে UPPLে। ডেপুটেশ্যনত কথাটো হ'ল এনেকুৱা, আগত আমি চন্দনক পাঠাই দিছিলোঁ ডেপুটেশ্যনত। তাৰমানে এনেকুৱা প্ৰব্লেম, UPPLৰ যিটো BTR একৰ্ড, এই একৰ্ডটো ৰূপায়ণ কৰাৰ ক্ষেত্ৰত UPPL দলত বুদ্ধি থকা এক্সপাৰ্ট মানুহ, জ্ঞানী মানুহৰ অভাৱ হৈছে জানে। সেইকাৰণে প্ৰমোদ বড়োৱে মোৰ লগত আলোচনা কৰি পেলাই আগত চন্দনক লৈ গৈছে আৰু লাগে বোধে। আগত চন্দনক লৈ গৈছে, মই পাঠাই দিছোঁ ডেপুটেশ্যনত, আৰু লাগে বোলে। সেইকাৰণে উপায় নাই, খাম্পাক পঠিয়াব লগা হৈছে। আৰু লাগে বোলে, সেইকাৰণে মই উপায় নাই, খাম্পাক আৰু পাঠাব লগা হৈছে। মইতো BPF চাব লাগিব না। নাই, মইতো BPF চাব লাগিব না। খাম্পা বৰগয়াৰী UPPLত যোগদানৰ সন্দৰ্ভত কি ক'লে হাগ্ৰামা মহিলাৰীয়ে? এতিয়াৰ নিৰ্বাচন আমাৰ BPF দল হিচাপে খুব ভালে চলি আছে, খুব জোৰদাৰভাৱে চলি আছে প্ৰিপাৰেশ্যনটো। আৰু আজিতো আপোনালোকে নিশ্চয় শুনিছে খাম্পা UPPLত সোমাব বুলি। তো প্ৰমোদ বড়ো আৰু মই দুইজনে আলোচনা কৰিহে খাম্পা ডাঙৰীয়াক ডেপুটেশ্যনত আমি পাঠাই দিছোঁ UPPLত। ডেপুটেশ্যনত কথাটো হ'ল এনেকুৱা, আগত আমি চন্দনক পাঠাই দিছিলোঁ ডেপুটেশ্যনত। তাৰমানে এনেকুৱা প্ৰব্লেম, UPPLৰ যিটো BTR একৰ্ড, এই একৰ্ডটো ৰূপায়ণ কৰাৰ ক্ষেত্ৰত UPPL দলত বুদ্ধি থকা এক্সপাৰ্ট মানুহ, জ্ঞানী মানুহৰ অভাৱ হৈছে জানে। সেইকাৰণে প্ৰমোদ বড়োৱে মোৰ লগত আলোচনা কৰি পেলাই আগত চন্দনক লৈ গৈছে, মই পাঠাই দিছোঁ ডেপুটেশ্যনত, আৰু লাগে বোলে। সেইকাৰণে মই উপায় নাই, খাম্পাক আৰু পাঠাব লগা হৈছে। নাই, মইতো BPF চাব লাগিব না। মই লিডাৰ হয়, কোন বেলেগক পাঠাই দিব পৰা ক্ষমতা মোৰ হাতত আছে, মইহে পাঠাই দিয়ে। অকলশৰীয়া নহয়, আমাৰ দলত মেলা বুদ্ধিজীৱী, জ্ঞানী, এক্সপাৰ্ট মানুহ আছে। UPPL দলত এইটো প্ৰব্লেম হৈ আছে, সেইকাৰণে BTR চুক্তিটো ৰূপায়ণ কৰিব পৰা নাই। BTR চুক্তিটো কেনেকৈ ৰূপায়ণ কৰিব লাগে ইহঁতে শিকাই আছে, এতিয়া শিকাব জানে। একদম বিৰাট ভাল বুজাবুজি আছে। আমি দুইজনে আলোচনা কৰিহে এই খাম্পাক আজি UPPLত পাঠাই দিছে। কথা সেইটোৱে, আপোনালোকে বুজি নাপায় এইবিলাক, আমিহে জানো দল চলোৱা ভিতৰুৱা কথা। ডেপুটেশ্যনত নাই, ডেপুটেশ্যনত গৈছে। আমাৰ দলৰ পৰা আমি UPPLৰ তাত ডেপুটেশ্যনত পাঠাই দিছে। কথা সেইটোৱে যে BTR চুক্তিটো যদি আখৰে ৰূপায়ণ কৰিব লাগে, তেতিয়াহ'লে এক্সপাৰ্ট, বুদ্ধি থকা, জ্ঞানী মানুহ লাগিব না নাই? UPPLৰ দলৰ সেইবিলাক মানুহ নাই, এনেকুৱা মানুহ নাই। সেইকাৰণে আমাৰ পৰা জ্ঞানী, বুদ্ধি থকা, এক্সপাৰ্ট মানুহ মই পাঠাই দিছোঁ। হয়, আগত চন্দনক লৈছে। চন্দনটো কেতিয়াবাই তাৰ ডেপুটেশ্যনটো কেতিয়াবাই শেষ হৈছিল, কাৰণ চন্দনে প্ৰমোদ বড়োৱে এক্সটেণ্ড কৰি লৈ আছে। আৰু একজন পালে আৰু বেছি ভাল হ'ব বুলি মোক বাৰে ৰিকুৱেষ্ট কৰাৰ কাৰণে মই দি দিছোঁ। এইটো সিহঁতৰ ফলীয়া, এইটো নাম নাই এইবিলাক। আচলটো হ'ল খাম্পা আৰু চন্দন খুব জ্ঞানী, বুদ্ধি থকা, এক্সপাৰ্ট মানুহ লাগে বুলি কোৱাৰ কাৰণে মই দি দিছোঁ। সেইটো উন্নয়ন কৰিব পৰা নাই, সেইকাৰণেতো এক্সপাৰ্ট মানুহ লাগে। এক্সপাৰ্ট মানুহ দি দিছোঁ মই খাম্পাৰ আৰু চন্দন। এতিয়া হ'ব, চিন্তা কৰিব নালাগে। এতিয়া এক্সপাৰ্ট মানুহ গ'ল, জ্ঞানী মানুহ গ'ল, বুদ্ধি থকা মানুহ গ'ল,
এতিয়া উন্নয়ন হ'ব। কেইটা পাব বুলি ভাবে আপুনি নিৰ্বাচনত? আমাৰতো 25টাৰ তলত নাপায় আমি। ইউপিএলে সিন্ডিকেট চলাই আছে খুব নিউজ বাজি আছে কি ক'ব? এইবিলাক আমাৰ এক্সপাৰ্ট মানুহ গ'ল, এইবিলাক ঠিক ঠাক হৈ যাব, চিন্তা কৰিব নালাগে। চব ঠিক ঠাক হৈ যাব। যিমান গণ্ডগোল আছিল এইবাৰ ভাল এক্সপাৰ্ট জ্ঞানী মানুহ গ'ল বাছ। খাম্পা বৰগোহাঞিক কিবা পৰামৰ্শ দিব নেকি আপুনি? পৰামৰ্শ আমি কথা পাতি পেলাই পঠাই দিছে, পৰামৰ্শ একো নাই। নিউজ ডেস্ক ৰিপোৰ্ট, এ নিউজ 24/7।